আঘোণৰ সোণোৱালী ধান চপাই কৃষিজীৱী অসমীয়া এতিয়া ব্যস্ত ন খোৱাত। পথাৰৰ ন ধানৰ চাউল, বাৰীৰ নতুন পাচলি, পুখুৰীৰ মাছেৰে বছৰটোলৈ গোটাই লোৱা ধান মুঠিৰ চাউলেৰে গুৰু ভকতক এসাঁজ খুৱাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ন খোৱাৰ পৰম্পৰা। আমগুৰিৰ দেওধাই গাঁৱতো পৰম্পৰা অনুসৰি পালন কৰিছে ন খোৱাৰ পৰম্পৰা। অসমীয়াৰ আঘোণ মাহ আৰু টাই কেলেণ্ডাৰৰ মতে টাইৰ প্ৰথম দিনচিং মাহত আয়োজন কৰা হয় পয়কিন অন মৌ বা ন খোৱাৰ পৰম্পৰা। ন ধানৰ চাউল, বৰা চাউলৰ চুৱা দিয়া, কুকুৰাৰ মাংস, মাছ, পৰম্পৰাগত পানীয়, লোকলাও আদি নৈবেদ্যই প্ৰকৃতিৰ 4জন অধিকাৰীৰ লগতে গুৰু ভকতলৈ আগবঢ়াই লগে ভাগে এসাঁজ খাই বছৰটোৰ বাবে গোটাই থোৱা ধানৰ ন চাউলেৰে আৰম্ভ কৰে ন খোৱাৰ পৰ্ব। তিনমৌ হ'ল টাই আহোমৰ এক ন খোৱা উৎসৱ। শালি ধানৰ খেতি সামৰি সকলো টাই আহোম লোকে নিজৰ ঘৰত এসাঁজ আনন্দৰে খোৱাৰ আদিম উৎসৱ। গতিকে আজিও আমাৰ ঘৰতে সেই কিনমৌ অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আমাৰ জ্ঞাতিবৰ্গ, বন্ধুবৰ্গ, মিত্ৰ কুটুম্ব সকলোকে নিমন্ত্ৰণ কৰি এসাঁজ ফূৰ্তি আৰু আনন্দৰে খালোঁ। উপৰিপুৰুষলৈও তৰ্পণ আগবঢ়ালোঁ। গতিকে আজি এই পবিত্ৰ দিনত মই সকলোকে অভিনন্দন জনাইছোঁ। এইখন মেৰেঙাই পাত দি ঘাই দাম, চিং দাম আৰু ন দামক দি আজি সকলো গাঁৱৰ জ্ঞাতি আৰু মিতিৰ কুটুম সকলোৱে লগ লাগি মই ৰন্ধন প্ৰক্ৰিয়া কৰিলোঁ। পদ্ম চামুক ঘৰত কৰিলোঁ ন খোৱা উৎসৱ। তাকে কৰি মেলি আজি আনন্দ ভাল লাগিল, ৰাইজকো লগ পাই ভাল লাগিল, সকলোটি আহিল। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।